এইবাৰ বৰদিন উদযাপন কৰাক লৈ দিলীপ শইকীয়াৰ মন্তব্য। নলবাৰীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া দি দিলীপ শইকীয়াৰ বিস্ফোৰণ। বাৰে বাৰে টাৰ্গেট কৰি থকা হৈছে হিন্দু। সনাতনী সভ্যতাত বিশ্বাসী লোকৰ সংখ্যা হ্ৰাস পাইছে নেকি বুলি প্ৰশ্ন দিলীপ শইকীয়াৰ। সবিস্তাৰে চাওক। নলবাৰীৰ ঘটনাক লৈ দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য। বৰদিন উদযাপন কৰাত কোনো আপত্তি নাই, কিন্তু আমাৰ হিন্দু মানুহৰ সংখ্যা কমি গৈছে নেকি? বাৰে বাৰে টাৰ্গেট কৰি থকা হৈছে হিন্দু মানুহক। কোনোবা খ্ৰীষ্টান মানুহ হিন্দু ধৰ্মলৈ আহিছে নেকি? কেৱল হিন্দু মানুহই যে খ্ৰীষ্টান হ'ব লাগে? সনাতনী সভ্যতাত বিশ্বাসী লোকৰ সংখ্যা হ্ৰাস পাইছে নেকি? কোনোবা খ্ৰীষ্টান লোকে হিন্দু সংস্কৃতিক দীক্ষা লৈছে নেকি? কেৱল হিন্দু মানুহকে টাৰ্গেট কৰিব এইটো উচিত কথা নহয়। এইবোৰ দেখি দেখি হিন্দু মানুহৰ কেতিয়াবা ধৈৰ্যৰ বান্ধ ছিঙি যায়। কিন্তু সকলো আইনৰ আওতাত থাকি কৰিব লাগিব। আইনৰ ঊৰ্ধত গৈ কোনেও একো কৰিব নোৱাৰে। খিলঞ্জীয়া ৰাইজলৈ বিশেষ আহ্বান ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। নলবাৰীৰ ঘটনাক লৈ দিলীপ শইকীয়াই এনেদৰে দিলে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ। পূৰ্বৰে পৰাই অশান্তত জৰ্জৰ হৈ থকা বাংলাদেশত পুনৰ ভয়ংকৰ ঘটনা। ডিপু চন্দ্ৰ দাসৰ পিছতে এইবাৰ অমৃত মণ্ডলৰ সৈতে ঘটিল কৰুণ ঘটনা। দেশখনৰ শেহতীয়া পৰিস্থিতিয়ে বিশ্বজুৰি সৃষ্টি কৰিছে খলকনিৰ। সবিস্তাৰ চাওক। অশান্তত জৰ্জৰ বাংলাদেশত পুনৰ হিন্দুৰ সৈতে ভয়ংকৰ ঘটনা। চুবুৰীয়া ৰাষ্ট্ৰত আৰু এজন হিন্দু যুৱকক হত্যা কৰাৰ খবৰ। ডিপু চন্দ্ৰ দাসৰ পিছত এইবাৰ অমৃত মণ্ডল ওৰফে সম্ৰাটক হত্যা। দলবদ্ধ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱালে ২৭ বছৰীয়া সম্ৰাটে। ভয়ংকৰ ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ মতে ধন দাবীৰ বাবে সংঘটিত হৈছে এই হত্যাকাণ্ড। সম্ৰাটৰ বিৰুদ্ধে ৰুজু হৈ আছে ধন দাবীকে ধৰি একাধিক অপৰাধৰ গোচৰ। বুধবাৰে নিশা হেনো ধন দাবী কৰিবলৈ গৈছিল সম্ৰাটৰ লগতে আৰু এটা গেং। শ্বহীদুল ইছলাম নামৰ এজন লোকৰ ঘৰলৈ গৈ সম্ৰাটে দাবী কৰিছিল টকা। ধন দিবলৈ অমান্তি হোৱা শ্বহীদুলে চিঞৰ বাখৰ কৰাত ওলাই আহে গাঁওবাসী। তাৰ পিছতে আইন হাতত তুলি একাংশই অতি নৃশংসভাৱে মাৰপিট কৰে সম্ৰাটক। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ গৈ আৰক্ষী। গুৰুতৰভাৱে আহত সম্ৰাটক হাস্পতাললৈ নিয়ে যদিও মৃত ঘোষণা কৰে চিকিৎসকে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সম্ৰাটৰ সহযোগী মহম্মদ চেলিমক। মহম্মদ চেলিমৰ পৰা মাৰণাস্ত্ৰ জব্দ কৰা বুলিও জনাইছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ।